হয় আজি পহিলা বহাগ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে ৰাজ্যবাসীয়ে উলহ মালহেৰে উদযাপন কৰিছে হেঁপাহৰ বহাগক। এয়া মই দেখুৱাই আছো বিশ্বনাথৰ যি সদৰ আৰক্ষী থানা, সেই সদৰ আৰক্ষী থানাৰ চৌহদৰ দৃশ্য। যিসকল আৰক্ষীৰ লোক আচলতে আৰক্ষী লোকসকলে এনেদৰে তেওঁলোকে বিহু আচলতে জোৰা দেখা গৈছে। এয়া মোৰ সহযোগী হিৰাংকৈ দেখুৱাই আছে এয়া বিশ্বনাথৰ আৰক্ষীৰ দৃশ্য। আচলতে এনেদৰে দেখা গৈছে যে বিশ্বনাথৰ যি আৰক্ষী চাউনি, সেই আৰক্ষী চাউনিত আচলতে তেওঁলোকে বিহু উদযাপন কৰিছে আৰু ইয়াৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকী আছে। আমি তেওঁৰ সৈতেও আচলতে কথা পাতিবলৈ যত্ন কৰিম। আৰক্ষী চাউনিত বিহু মাৰিবলৈ আহিছে আৰক্ষী লোক। আপোনালোকে জানে যে আমি আৰক্ষী বিভাগৰ যিখিনি কৰ্তব্য পালন কৰি আছে তেওঁলোকে ঘৰত যাব নোৱাৰে। সেইটো কাৰণে আজি আমাৰ মানুহৰ বিহু, আজি অসমীয়া আমাৰ নৱবৰ্ষ, সেইটো আমি ইয়াত আমাৰ আৰক্ষী চাউনিত আমি একমত হৈ পেলাই আমি আমাৰ যিটো অসমীয়া সমাজৰ যিটো পৰম্পৰা সেইমতে আমি আজি ট্ৰেডিশ্যনেল হিচাপত আমি আজি দৈ চিৰা খাম আৰু আমাৰ যিটো লোকেল আমাৰ যিটো ট্ৰেডিশ্যনেল পিঠা সেইখিনি একগোট হৈ পেলাই আমি আৰু অলপ ফূৰ্তি কৰিছোঁ আজি। যাতে নিজৰ নিজৰ ঘৰত যাব নোৱাৰিলেও আমি আৰক্ষী চাউনিত আমি চবে যাতে ফূৰ্তি কৰিব পাৰে, ল'ৰা ছোৱালী চবেই এনজয় কৰিব পাৰে, সেইখিনি আমি এৰেঞ্জমেণ্ট কৰিছোঁ। ঠিক তেনেকুৱা আমি চবে এতিয়া আজি আপোনালোকে দেখিছে। আৰু মই বিশ্বনাথ জিলা আৰক্ষীৰ তৰফৰ পৰা নতুন অসমীয়া বৰ্ষৰ নৱবৰ্ষ মই চবকে শুভেচ্ছা জনাইছোঁ। থেংক ইউ, ধন্যবাদ জনাইছো। এয়া আছিলে আৰক্ষী অধীক্ষক গৰাকী আৰু আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো। আচলতে খুব সুন্দৰকৈ তেওঁলোকে এনেদৰে দেখা গৈছে এই আৰক্ষী চৌহদৰ আৰক্ষী চাউনিতে তেওঁলোকে বিহু উদযাপন কৰিছে। কিয়নো ঘৰৰ পৰা চহৰলৈ তেওঁলোক কৰ্মৰ আগিদাৰ বাবে তেওঁলোক আঁতৰত থকাৰ বাবে এনেদৰে আচলতে দেখা গৈছে বিশ্বনাথৰ আৰক্ষী চকীৰ আচলতে এনেদৰে উদযাপন কৰিছে তেওঁলোকে এই যি হেঁপাহৰ বহাগক। আচলতে মোৰ সহযোগী হিৰাংকৈয়ে দেখুৱাই আছে ইয়াৰ সামগ্ৰী। আচলতে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেখা গৈছে বিশ্বনাথৰ যিসকল আৰক্ষী, সেই আৰক্ষীসকলেও উলহ মালহেৰে আচলতে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।